সমস্যাটো মানে মই বহুতবাৰ পঞ্চায়তত দৰখাস্ত এপ্লিকেশ্যন দিছোঁ যে আমাৰ ঘৰটো ভঙা, আমাৰ ঘৰটো কিবা এটা কৰি ঘৰ এটা পাব লাগে, এনেকৈ দৰখাস্ত বহুতবাৰ দিছোঁ। বহুতবাৰ দিয়াৰ পিছতো পাছত আমাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্টে এইটো কৈ দিয়ে আকৌ সময় আহক, সময় আহিলে আমি চেষ্টা কৰিম, হেৰি কৰিম, এতিয়া সময় অহা নাই, এনেকৈ কৈ থাকে। সময় অহা নাই যদি আমাৰ লগৰ ঘৰত যাৰ দুটা এটা আগত এটা পৰিয়ালতে দুটাকৈ ঘৰ কেনেকৈ পায়, আমি সেইটো জনাব বিচাৰিছোঁ। আৰু তাৰপিছত আমাৰ মেম্বাৰকো মাতি পেলাই দেখাইছোঁ, প্ৰেছিডেণ্টকো কৈছোঁ, কোনো মানে কাণমুখ লৰোৱা নাই। যেতিয়া আমাৰ তেওঁলোকৰ ইলেকশ্যনৰ সময় আহে তেতিয়া আমাক ইলেকশ্যনৰ সময়ত ভোটটো বিচাৰিব আহিব পাৰে, কিন্তু আমাৰ কাম কাজ কি আছে নাছে, আমি কেনেকৈ আছোঁ এবাৰ চাবলৈ হেৰি নকৰে। মানে চবৰে ফটো লৈ গৈছে, আমি ঘৰত নাছিলোঁ, মই মোৰ মানুহজনী ঘৰত আছিলে, ৱাইফ ঘৰত আছিলে। আমি তেতিয়া মোৰ ৱাইফে মাতিছিলে যে এইটো চবৰ ঘৰত জিঅ'টেক কৰি আছে, আমাৰ ঘৰত কিয় নকৰে, ক'লে এইটো এতিয়া নহয়, এনেকৈ কৰি পেলাই চবৰ ঘৰত কৰি লৈ গ'ল। মই বুজি পাইছোঁ কিবা এটা পইচাৰ হেৰি থাকিব পাৰে কিজানি, এনেকুৱা আমাৰ অনুভৱ হৈছে। নহ'লে চবৰ ঘৰত জিঅ'টেক কৰিলে আমাৰ ঘৰটো কিয় এৰিলে। মই এটা ইলেক্ট্ৰিকৰ শ্বপ আছে মোৰ ৰিপেয়াৰিঙৰ, খালি ৰিপেয়াৰিঙে কৰোঁ, নতুন বস্তু নিবিকোঁ, তেনেকৈ চলি আছোঁ। এতিয়া মই চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ ঘৰটো কিবা এটা চাব লাগে, এই ঘৰটো সোনকালে কেনেকৈ পাম আমাৰ সেইটো চিন্তা কৰিব লাগে।